বৰ্তমান সময়ত যদি আপোনালোকে পানীলাও খেতি কৰে 1 বিঘা মাটি ভালদৰে যতন কৰি যদি কৰিব পাৰে তেনেহ'লে আপোনালোকে কমেও 1 পৰা 1.5 লাখ টকা এটা ইনকাম কৰাৰ ভাল এটা সোৰ্স আপোনালোকে নিশ্চয় পাব। তো বন্ধুসকল মই হাতীমে আজি আকৌ পুনৰে পানীলাও খেতিৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে জাগাটোৰ নাম উল্লেখ কৰিব, মই বহু গুণে আনন্দিত হ'ম। ইয়াত অলৰেডি আধা বিঘা মাটিৰ অকমান বেছি পানীলাও খেতি কৰা হৈছে। এই খেতি কৰোঁতে খেতিয়কে বহুত টকা খৰচ কৰিছে। গছৰ যিটো ধৰণ আকৃতি বহুত ভাল, এটা গছৰ পাতো এতিয়ালৈকে হালধীয়া হোৱা নাই। আমাৰ খাৰুপেটীয়া এৰিয়াৰ খেতিয়কৰ খেতি কৰাৰ ধৰণে বেলেগ। তো আমাৰ খাৰুপেটীয়াৰ দৰেও আশা কৰোঁ আমি উজনি নামনি সব ঠাইতে আমি এনেকুৱা ধৰণৰ উন্নত খেতি কৰি আমি সবে আগুৱাই যাম। তো এই খেতি যে কৰা হৈছে এইটো খেতিত কোন ধৰণৰ বিধান দিয়া হৈছে, খেতি কৰাৰ আগতে কিমান পৰিমাণে গোবৰ সাৰ দিয়া হ'ল, ৰাসায়নিক সাৰ কিমান পৰিমাণে দিয়া হৈছে, কেঁচু সাৰ দিয়া হৈছে না নাই। তো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকৰ লগত সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম। মোৰ ভিডিঅ'টো আজি আপোনালোকে স্কিপ নকৰাই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে চালে আপোনালোকে নিশ্চয় পানীলাও খেতিৰ বিষয়ে কথাখিনি জানিব পাৰিব। আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোক আৰু বেলেগক সোধাৰ কোনো প্ৰয়োজন নাহিব যে পানীলাও খেতি আমি কেনেকৈ কৰিব লাগে। তো দেৰি নকৰি আৰম্ভ কৰা যাক। পানীলাও খেতি যিটো খেতি কৰি মানুহে বছৰেকত লাখত টকা উপাৰ্জন কৰি আছে, আমি অযথা সময় কিয় নষ্ট কৰিম, আমিও খেতিৰ লগত লাগি যাম, আমিও উন্নত ধৰণৰ খেতি কৰিম, আমিও টকা উপাৰ্জন কৰিম। প্ৰথমতে হাল মাৰি ল'ব। ইয়াত 3 কঠামান মাটি আছে, 1 গাড়ীমান গোবৰ দি দিলে, তাৰপিছতে সুপাৰ ফসফেট দি দিব। 3 কঠামান মাটিতে আপোনালোকে 30 পৰা 35 কিলো, পটাছ দিব 7 পৰা 8 কিলো, DAP দিব 8 পৰা 10 কিলো, ইউৰিয়া দিব 8 পৰা 10 কিলো দিয়ে ধুনীয়াকৈ হাল মাৰিলে, ময়ালে ধূলি মই কৰিলে। যেতিয়া আপোনালোকে গুটি দিব তাৰ আগমুহূৰ্তত আপোনালোকে খেতিত গ্ৰিফিন গোল্ড স্পেচিয়েল যদি পাৰে দিব, লগতে জিভা 26 এই ফাৰ্টিলাইজাৰ কেইটা আপোনালোকে খেতিত সিঁচে য'ত য'ত লগাব তাত দি তাৰপিছত আপোনালোকে লগালে যিটো গুটি দিয়া হৈছে, যিটো গুটি এইটো খেতিত দিয়া হ'ল সেইটো গুটি হ'ল গিৰি চিডৰ ৰাজশ্ৰী। এইটো লাও কিন্তু বহুত লাগন দিয়ে। আপোনালোকে যেতিয়া লাও লাগন দিব তেতিয়া মই আপোনালোকক এইটো খেতিৰ ভিডিঅ'ৰ আপডেট আকৌ আপোনালোকক দিম। নতুন নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব। তাৰ কাৰণে কি হ'ব লাগিব, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। বজাই দি কিনে আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। দাদা বাইদেউসকল আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি মই বহুগুণে আগবাঢ়িব পাৰিছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে মই আপোনালোকক উৎসাহ উদ্দীপনা আগবঢ়াই দিছোঁ। আপোনালোকেও যাতে এনেকুৱা ধৰণৰ খেতি কৰিব পাৰে, আপোনালোকেও যাতে খেতি কৰি ভাল এটা টকা উপাৰ্জন কৰিব পাৰে, মই সেয়া আশা কৰিছোঁ। তো পানীলাও এইটো খেতিত যে লগোৱা হৈছে, এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব দিয়া হৈছে 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব দিয়া হৈছে 5 ফুট। তো আজি খেতিৰ বয়স 1.5 মাহ। এতিয়া কিন্তু পূৰা গছৰ গ্ৰোথ হৈ আহিছে, গছৰ আগবিলাক একদম পূৰা শকত হৈছে। পানীলাও গছ সৰু থাকোঁতে আপোনালোকে কি কৰিব, ডাষ্টাৰ ঔষধটো বেছিকৈ ইউজ কৰিব, দাহাত লগত দিব। ভিটামিনৰ ক্ষেত্ৰত ৰজোতা দিব। গছটো চাং পোৱাৰ লগে লগে চেমোডিছ আৰু গ্ৰেছে স্প্ৰে কৰিব, মাজে মাজে শ্বৰ্ট স্প্ৰে কৰিব। মেজগাৰ্ড, বায়'ড'জ, দাদাঘাৰ মাজে মাজে খটাব লাগিব। তাৰ কাৰণ গৰমৰ উত্তাপ বাঢ়ি আছে, এতিয়া পোকৰ উৎপাতো বাঢ়ি যাব। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ উন্নত ফাৰ্টিলাইজাৰৰ প্ৰয়োজন হয়, পানীলাও খেতিত আপোনালোকে ষ্টেবিলাইজাৰ 95 হিমুক আৰু ফেলভিক এচিড দানাটো অকণমান বেছিকৈ খটাব, যথেষ্ট পৰিমাণে লাগন দিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। যদি ভাল লাগিছে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব। যিমান পাৰে শ্বেয়াৰ কৰাৰ লগে লগে আপোনালোকৰ দাদা বাইদেউসকল, মোৰ দাদা বাইদেউসকলে সকলোৱে যাতে ভিডিঅ'টো চোৱাৰ পিছত খেতি কৰিবৰ কাৰণে মনোযোগী হয়। গছৰ গুৰিৰ পৰা যিবিলাক ব্ৰাঞ্চ ওলাইছে সেইবিলাক চব কৰ্তন কৰি দিব বা কাটি দিব। মেইন গছ যিটো আছে সেইটো উঠিব দিব। ওপৰত চাং ৰেডি হ'ল, বাছ। ফাৰ্টিলাইজাৰ লগা হৈছে, কিবা প্ৰয়োজন লগা হৈছে 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব। আপোনালোকেও এনেকুৱা ধৰণৰ উন্নত খেতি কৰিব পাৰিব, সফল হ'ব পাৰিবই। তাৰ লগতে পানীলাও খেতিত যেতিয়া পানীলাও লাগন দিব তেতিয়া আপোনালোকে আধা কিলোমান পিঁয়াজৰ ছাল
এসপ্তাহ মূৰে মূৰে দিব। আধা কিলো পিঁয়াজৰ চাল মনত ৰাখিব, 2টা লেবুৰ ৰস আৰু কলৰ চাল সৰু সৰুকৈ টুকুৰা টুকুৰকৈ কাটি এটা ৰাতি ভিজাই ৰাখি সেই পানীটো স্প্ৰে কৰিব। আপোনালোকে চাব অৰ্গেনিক ঔষধটো স্প্ৰে কৰি এবাৰ চাবচোন আপোনালোকৰ খেতিত কেনেকুৱা লাগন দিয়ে, পিছত কমেণ্ট কৰি জনাব। তো মই আৰু বিশেষ আলোচনা নকৰোঁ, যি কথা কৈছোঁ আপোনালোকে গুৰুত্ব সহকাৰে শুনিব। শুনাৰ পিছত আপোনালোকে খেতি কৰিব, আপোনালোকে সফল হ'বই, ছাকচেছফুল হ'বই। তাৰে কামনা লৈ আজিৰ ভিডিঅ' অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।